নমস্কাৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এবাৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ নেতা পালি নেতা সকলে দল বাগৰি নুফুৰে বুলি মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত দাসে। এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো টাইম এইটৰ দৰ্শকসকলক। বিজেপিৰ কাৰ্যকৰ্তাই দল বাগৰি নুফুৰে, টিকট নিদিলেও বিজেপিৰ কাৰ্যকৰ্তাই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত দাসে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাগৰৰ তলৰ ঢৌ আৰু অন্য ৰাজনৈতিক দলসমূহ সাগৰৰ ওপৰৰ ঢৌ বুলি মন্তব্য প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। আৰু এই ওপৰৰ ঢৌসমূহ নিমিষতে আহে, নিমিষতে মাৰ যায়। 15জন বিজেপিৰ কাৰ্যকৰ্তা আৰু বিধায়কে দল এৰাৰ কথা নস্যাৎ কৰিলে ৰঞ্জিত দাসে। সোমবাৰে অসম জাতীয় পৰিষদৰ প্ৰবীন্দ্ৰ ডেকাই কৈছিল অসম জাতীয় পৰিষদলৈ আহিব কেইবাজনো বিজেপিৰ বিধায়ক। আৰু তেনে পৰিপ্ৰেক্ষিতত এই কথাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। টিকট নিদিলেও বিজেপিৰ কাৰ্যকৰ্তাই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুলি মন্তব্য প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত। আৰু এক প্ৰকাৰ প্ৰবীন্দ্ৰ ডেকাৰ সেই মন্তব্যক প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হ'ল। আৰু অন্য ৰাজনৈতিক দল সাগৰৰ ওপৰৰ ঢৌ আৰু নিমিষতে আহে, নিমিষতে মাৰ যায়, কিন্তু বিজেপি এই ক্ষেত্ৰত ব্যতিক্ৰম। বিজেপি সাগৰৰ তলৰ ঢৌ বুলি মন্তব্য প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত ৰঞ্জিত দাসে। সেই মন্তব্য আছে টাইম এইটৰ দৰ্শকসকলক প্ৰথমে সেই মন্তব্য শুনাই লৈছোঁ। আজি কৈছে যে 15গৰাকী বিজেপি বিধায়ক এজেপিলৈ যাব, কিবা কৰিব পাৰিবনে? শুভেচ্ছা জনাইছোঁ। বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা এনেকুৱা কাৰ্যকৰ্তা নহয় যে তেওঁলোকে দল বাগৰি ফুৰা। 96গৰাকী সাংসদক টিকট দিয়া নাই, কিন্তু ভাৰতবৰ্ষত ক'ৰবাত প্ৰতিক্ৰিয়া শুনিছে নেকি? তেওঁলোকৰ যি মনৰ কথা সেইবোৰতো কেতিয়াও সম্ভৱ নহয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ কাৰণে। গতিকে ভাৰতীয় জনতা পাৰ্টিক যিসকলে গভীৰতা গম নাপায় তেওঁলোকেহে তেনেকুৱা কথা কয়। ভাৰতীয় জনতা পাৰ্টি হৈছে এটা সাগৰতলীৰ ঢৌ আৰু অন্য ৰাজনীতিৰ দল হৈছে সাগৰৰ ওপৰৰ ঢৌ। নিমিষতে আহে, নিমিষতে মাৰ যায়, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ সাগৰতলীৰ ঢৌ নিৰবিচ্ছিন্নভাৱে বৈ থাকে। গতিকে সেইটো এটা অবাস্তৱ কথা। ৰাইজৰ দল আৰু জাতীয় পৰিষদ এইবোৰ মই মণ্ডল সভাপতিক সুধিব বা বুথৰ সভাপতিক সুধিব। এই বুথৰ সভাপতিক সুধিব, মই ৰাজ্যিক সভাপতিয়ে। কাৰণ আমি 28,000 বুথ গঠন কৰাৰ কাৰণে 3টা বছৰ সময় লাগিছিল। 3,20,000 পৃষ্ঠা প্ৰমুখ গঠন কৰাৰ কাৰণে 5টা বছৰ সময় লাগিছিল। তাৰপিছতো আমি সংগঠন কৰি আছোঁ। গতিকে তেওঁলোকে খুটি কৰিব পাৰিব আজিৰ পৰা 10 বছৰ পিছত, যেতিয়া তেওঁলোকে 28,000 বুথ কমিটি গঠন কৰিব পাৰিব। 3,20,000 যেতিয়া তেওঁলোকে পৃষ্ঠা প্ৰমুখ দিব পাৰিব, তেওঁলোকে নতুনকৈ এখন চৰকাৰ গঠন কৰি পেলাই 10 বছৰ পিছত যেতিয়া 96 লাখ বেনিফিচিয়াৰী দিব পাৰিব, তেওঁলোকে নতুনকৈ 10 বছৰ পিছত চৰকাৰ গঠন কৰি যেনেকুৱাকৈ আমি 9খন মেডিকেল কলেজ বনাইছোঁ, তেনেকুৱা যদি 10 বছৰ পিছত চৰকাৰ গঠন কৰে, 9খন যদি মেডিকেল কলেজ বনাব পাৰে 5 বছৰত, 10 বছৰ পিছত চৰকাৰ গঠন কৰি তেওঁলোকে যদি 20,000 কিলোমিটাৰ বাট পথ বনাব পাৰে, তেতিয়াহ'লে সেইটো বেলেগ কথা। ছাৰ বিজেপিৰ সংখ্যালঘু প্ৰীতি হৈছে, তেনে পৰিপ্ৰেক্ষিতত সত্যৰঞ্জন নামৰ এজন ব্যক্তিয়ে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই আছে। তেওঁ আগন্তুক 21ত টিকটো বিচাৰিছে। ছাৰ কি ক'ব সত্যৰঞ্জনৰ যি সাম্প্ৰদায়িক বিষয়বস্তু? কোনো ব্যক্তিৰ ওপৰত মই ক'বলগীয়া একো নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে সবকে সাথ, সবকে বিকাশ আৰু সবচে বিশ্বাস। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত বাকী কোনোবা কাৰ্যকৰ্তাই কি কয় নকয় সেইটো আমি খাতিৰ নকৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে কথাষাৰ 2019 যেতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত। গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আছে। তেখেতে যি মাৰ্গদৰ্শন দি গৈছে সেই মাৰ্গদৰ্শন চলিত হৈছোঁ আমি। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখা আছে ৰাষ্ট্ৰীয় মুছলিম মঞ্চ। ৰাষ্ট্ৰীয় মুছলিম মঞ্চ থকা মানে যিহেতু তেওঁলোকেও ভাৰতীয় নাগৰিক, তেওঁলোকেও যিহেতু সনাতন সংস্কৃতিৰ ব্যক্তি, গতিকে কোনোবা এজন ব্যক্তিয়ে কোনোবা কি কয় এইবিলাক নাজানো মই। এইবিলাক জলপান আগৰ পৰা কৰি থাকে। কাৰণ কিয় তেওঁলোকে সেই জলপান কৰি কৰি তেওঁলোকে মঙলদৈত প্ৰাৰ্থী দিয়া নাছিলে UDF, গোপন বুজাবুজি। শিলচৰত UDF প্ৰাৰ্থী দিয়া নাছিলে, কিন্তু কিটো হ'ল? 21ত কি হ'ব লাগে মানে যিটো হয় মঙলদৈত আমি কি মঙলদৈত UDF প্ৰাৰ্থী দিয়া নাছিলে কংগ্ৰেছ জিকাৰ কাৰণে। আমাৰ চহিমানী মঙলদৈ সমষ্টিৰ ৰাইজে কি কৰিলে 1.5 লাখ ভোটত দিলীপ শইকীয়াক জিকালে। শিলচৰত প্ৰাৰ্থী দিয়া নাছিলে UDF,
শিলচৰবাসী ৰাইজে 83,000 ভোটত জিকালে। গতিকে UDF কংগ্ৰেছৰ মিত্ৰতা হ'লে আমাৰ কাৰণে ভালে হয়। সত্যৰঞ্জনৰ কাৰণে সংখ্যালঘুৰ ভোট কমিব নেকি? নাই, সেইবিলাক কোনো ব্যক্তিৰ কাৰণে এখন সমাজৰ কিবা কথা আছে নেকি? কংগ্ৰেছী এজেণ্ট নেকি আচলতে সত্যৰঞ্জন বৰা? নাই নাই, সেইটো মই কোনো ব্যক্তিৰ কোনো কথা নকওঁ। কোনে কাৰ কি কাম কৰে, মোৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তা নহয়, মই সেইটো জানো। অবিন্দ্ৰ ডেকাই আজি কৈছে যে 15গৰাকী বিজেপি বিধায়ক AJP-লৈ যাব, কিবা কৰিব পাৰিবনে? মই শুভেচ্ছা জনাইছোঁ। বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা এনেকুৱা কাৰ্যকৰ্তা নহয় যে তেওঁলোকে দল বাগৰি ফুৰা। 96গৰাকী সাংসদক টিকট দিয়া নাই, কিন্তু ভাৰতবৰ্ষত ক'ৰবাত প্ৰতিক্ৰিয়া শুনিছে নেকি? তেওঁলোকৰ যি মনৰ কথা সেইবোৰতো কেতিয়াও সম্ভৱ নহয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ কাৰণে। গতিকে ভাৰতীয় জনতা পাৰ্টীক যিসকলে গভীৰতা গম নাপায় তেওঁলোকেহে তেনেকুৱা কথা কয়। ভাৰতীয় জনতা পাৰ্টী হৈছে এটা সাগৰতলীৰ ঢৌ, আৰু অন্য ৰাজনীতিৰ দল হৈছে সাগৰৰ ওপৰৰ ঢৌ। নিমিষতে আহে, নিমিষতে মাৰ যায়, কিন্তু ভাৰতীয় জনতা পাৰ্টী সাগৰতলীৰ ঢৌ নিৰবিচ্ছিন্নভাৱে বৈ থাকে। গতিকে সেইটো এটা অবাস্তৱ কথা। ৰাইজৰ দল আৰু জাতীয় পৰিষদ লগ হ'ল। এইবোৰ মোৰ মণ্ডল সভাপতিক সুধিব বা বুথৰ সভাপতিক সুধিব। ক্ষতি কৰিব নেকি? বিজেপিক ক্ষতি কৰিব নেকি? এই বুথৰ সভাপতিক সুধিব, মই ৰাজ্যিক সভাপতি। কাৰণ আমি 28,000 বুথ গঠন কৰাৰ কাৰণে 3টা বছৰ সময় লাগিছিল। 3,20,000 পৃষ্ঠা প্ৰমুখ গঠন কৰাৰ কাৰণে 5টা বছৰ সময় লাগিছিল। তাৰপিছতো আমি সংগঠন কৰি আছোঁ। গতিকে তেওঁলোকে ক্ষতি কৰিব পাৰিব আজিৰ পৰা 10 বছৰ পিছত, যেতিয়া তেওঁলোকে 28,000 বুথ কমিটি গঠন কৰিব পাৰিব। 3,20,000 যেতিয়া তেওঁলোকে পৃষ্ঠা প্ৰমুখ দিব পাৰিব, তেওঁলোকে নতুনকৈ এখন চৰকাৰ গঠন কৰি পেলাই 10 বছৰৰ পিছত যেতিয়া 96 লাখ বেনিফিচিয়াৰী দিব পাৰিব, তেওঁলোকে নতুনকৈ 10 বছৰ পিছত চৰকাৰ গঠন কৰি যেনেকুৱাকৈ আমি 9খন মেডিকেল কলেজ বনাইছোঁ, তেনেকুৱা যদি 10 বছৰৰ পিছত চৰকাৰ গঠন কৰে, 9খন যদি মেডিকেল কলেজ বনাব পাৰে 5 বছৰত, 10 বছৰৰ পিছত চৰকাৰ গঠন কৰি তেওঁলোকে যদি 20,000 কিলোমিটাৰ বাট পথ বনাব পাৰে, তেতিয়াহ'লে সেইটো বেলেগ কথা। স্যাৰ বিজেপিৰ সংখ্যালঘু প্ৰীতি হৈছে, তেনে পৰিপ্ৰেক্ষিতত সত্যৰঞ্জন নামৰ এজন ব্যক্তিয়ে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই আছে। তেওঁ আগন্তুক 21ত টিকটো বিচাৰিছে। স্যাৰ কি ক'ব সত্যৰঞ্জনৰ যি সাম্প্ৰদায়িক বিষয়বস্তুক লৈ? কোনো ব্যক্তিৰ ওপৰত মই ক'বলগীয়া একো নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে সবকে সাথ, সবকে বিকাশ আৰু সবচে বিশ্বাস। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত বাকী কোনোবা কাৰ্যকৰ্তাই কি কয় নকয় সেইটো আমি খাতিৰ নকৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে কথাষাৰ 2019 যেতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত। গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আছে। তেখেতে যি মাৰ্গদৰ্শন দি গৈছে সেই মাৰ্গদৰ্শন চলিত হৈছোঁ আমি। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখা আছে ৰাষ্ট্ৰীয় মুছলিম মঞ্চ। ৰাষ্ট্ৰীয় মুছলিম মঞ্চ থকা মানে যিহেতু তেওঁলোকেও ভাৰতীয় নাগৰিক, তেওঁলোকেও যিহেতু সনাতন সংস্কৃতিৰ ব্যক্তি, গতিকে কোনোবা এজন ব্যক্তিয়ে কোনোবা কি কয় এইবিলাক নাজানো মই। কংগ্ৰেছ UDF লগ লাগি জলপান কৰিলে। এইবিলাক জলপান আগৰ পৰা কৰি থাকে। কাৰণ কিয় তেওঁলোকে সেই জলপান কৰি কৰি তেওঁলোকে মঙলদৈত প্ৰাৰ্থী দিয়া নাছিলে UDF-এ, গোপন বুজাবুজি। শিলচৰত UDF-এ প্ৰাৰ্থী দিয়া নাছিলে, কিন্তু কিটো হ'ল? কি হ'ব 21ত কি হ'ব? 21ত কি হ'ব লাগে মানে যিটো হয়, মঙলদৈত আমি কি মঙলদৈত UDF-এ প্ৰাৰ্থী দিয়া নাছিলে কংগ্ৰেছ জিকাৰ কাৰণে। আমাৰ স্বাভিমানী মঙলদৈ সমষ্টিৰ ৰাইজে কি কৰিলে, 1.5 লাখ ভোটত দিলীপ শইকীয়াক জিকালে। শিলচৰত প্ৰাৰ্থী দিয়া নাছিলে UDF-এ, শিলচৰবাসী ৰাইজে 83,000 ভোটত জিকালে। গতিকে UDF কংগ্ৰেছৰ মিত্ৰতা হ'লে আমাৰ কাৰণে ভালে হয়। সত্যৰঞ্জনৰ কাৰণে সংখ্যালঘুৰ ভোট কমিব নেকি? নাই, সেইবিলাক কোনো ব্যক্তিৰ কাৰণে এখন সমাজৰ কিবা কথা আছে নেকি? কংগ্ৰেছী এজেণ্ট নেকি আচলতে সত্যৰঞ্জন বৰা? নাই নাই, সেইটো মই কোনো ব্যক্তিৰ কোনো কথা নকওঁ। কোনে কাৰ কি কাম কৰে, মোৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তা নহয়, মই সেইটো জানো।